গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত কলেজৰ দুৰ্দশা কিয়? গুৱাহাটীৰ জালুকবাৰীত থকা কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত কলেজৰ বৰ্তমানৰ দুৰৱস্থাই সচেতন মহলত স্তম্ভিত কৰি তুলিছে। অসমত সংস্কৃত ভাষাৰ চৰ্চা বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে 1970 চনতে স্থাপিত এই কলেজ সম্প্ৰতি হাবি জংঘলৰ মাজত বিলুপ্ত হ'ব ধৰিছে। চৌদিশে হাবি জংঘল আৰু অত্যন্ত লেতেৰা পৰিৱেশত অৱস্থিত এই চৰকাৰী কলেজখনত প্ৰায় 33 জন শিক্ষক আৰু অনা শিক্ষক কৰ্মচাৰী আছে। এখেতসকলে দৰমহা পাতি ঠিকেই ভোগ কৰি আছে যদিও কলেজখনৰ ভগ্ন আৰু ৰুগ্ন অৱস্থা কলেজখনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। 54 বছৰীয়া সংস্কৃত কলেজৰ চৌহদৰ ৱাল আজিলৈকে নিৰ্মাণ হোৱা নাই। ফলস্বৰূপে বহু মাটি বেদখলকাৰীৰ কবলত পৰি আছে। কলেজৰ হোষ্টেল আছে কিন্তু নিৰাপত্তা নাই, কাৰণ চৌহদত বেৰ নাই। প্ৰতি বছৰে চৰকাৰে দি থকা অনুদানৰ ধনবিলাকৰ সদব্যৱহাৰ হোৱা নাই বুলি অভিযোগ উঠিছে। যোৱা বছৰ 49 লাখ টকাৰ ৱাল নিৰ্মাণৰ এটা অনুদান লাভ কৰিছে যদিও ইটা বালিবিলাক য'তে ত'তে পৰি আছে, কাম আৰম্ভ হোৱা নাই। বৰ্তমান ডিজিটেল যুগত সংস্কৃত ভাষাৰ প্ৰতি মানুহৰ আকৰ্ষণ স্বাভাৱিকতে কমিছে, কিন্তু এই ভাষা অধ্যয়ন কৰিলে কি কি সুবিধা হ'ব এই বিষয়ে কলেজ কৰ্তৃপক্ষই কোনো প্ৰচাৰমূলক বা ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলস্বৰূপে নামভৰ্তিৰ সংখ্যা যথেষ্ট কমি গৈছে। যোৱা বছৰ মুষ্টিমেয় সংখ্যা ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে এই বছৰ 50 জনমান ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰিছে। কলেজ পৰিচালনা আৰু উন্নয়নৰ কাৰণে প্ৰতি বছৰে পাই থকা ধনসমূহৰ সঠিক ব্যৱহাৰ হোৱা নাই বুলি অভিযোগ উঠিছে। বৰ্তমানৰ অধ্যক্ষ বন্দনা সন্দিকৈয়ে সকলো ক্ষেত্ৰতে গা এৰা দিয়া মনোভাৱ গ্ৰহণ কৰিছে। তেওঁ কোনো কথাই খোলোচাকৈ কবলৈ মন কৰা নাই। আনহাতে অনুসূচিত জাতিৰ উন্নয়নৰ ধনেৰে সংস্কৃত কলেজৰ ৱাল নিৰ্মাণৰ আঁচনি কেনেকৈ কৰা হ'ল তাতো ৰহস্যৰ গোন্ধ পাইছে। পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি যুগমীয়া কৰিবলৈ সংস্কৃত কলেজখনৰ নাম সন্দিকৈ নামেৰে নামাংকিত কৰা হয় যদিও কলেজৰ গেটত সন্দিকৈৰ এটা প্ৰতিমূৰ্তিও নাই। গৰু ছাগলী অনায়াসে বিচৰণ কৰি ফুৰা কলেজ চৌহদ ভূত বাংলাৰ দৰে হৈ পৰিছে। চৰকাৰে এই দিশত অতি শীঘ্ৰেই বিহিত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন। নিউজ ডেস্ক ৰিপৰ্ট। এইখন সংস্কৃত কলেজ স্থাপন কৰা হৈছিল আৰু এই কলেজৰ এতিয়াৰ যিটো অৱস্থা আমি প্ৰত্যক্ষ কৰিলোঁ বৰ দুখজনক আৰু দুৰ্ভাগ্যজনক। হাবি জংঘলেৰে আগুৰি ধৰিছে এই কলেজ আৰু ইয়াত দেখিলোঁ কোনো বাউণ্ডাৰী ৱাল নাই আৰু আমি এইটো ভ্ৰমণ কৰিবলৈ আহিছিলোঁ। ইয়াত কোনো কৰ্মচাৰীও তেনেকৈ দেখা নাপালোঁ। গৰমৰ বন্ধ চলি আছে আৰু ঘৰবিলাকো বহুত ভাঙা চিঙা অৱস্থাত দেখা পালোঁ আৰু অসমৰ সংস্কৃত ভাষাৰ প্ৰসাৰ আৰু বিকাশৰ কাৰণে এই কলেজে আগতে প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল, কিন্তু চৰকাৰে এতিয়া বৰ্তমান পৰ্যায়ত বিজেপি চৰকাৰ, হিন্দুত্ববাদী চৰকাৰ, কিন্তু সংস্কৃত ভাষাৰ বিকাশৰ কাৰণে বা উন্নতিৰ কাৰণে একো নকৰা যেন লাগে। কাৰণ এই কলেজত যি মানুহ আহিব, কোনোবাই যদি আহে দেখিব ইয়াৰ যিটো পাৰিপাৰ্শ্বিক অৱস্থা, চাৰিওফালৰ যিটো জংঘল, যিটো আপোনাৰ অৱক্ষয়ী অৱস্থা, এইটো দেখি দুখ প্ৰকাশ কৰিব। গতিকে এইটো ইয়াতে আমি জানিব পৰা মতে ইয়াত চৰকাৰে যথেষ্ট ধন বিনিয়োগ কৰে। প্ৰতি বছৰে বাজেটৰ ধন বহুত বিনিয়োগ কৰা হয়। বাউণ্ডাৰী ৱাল, ইনফ্ৰাষ্ট্ৰাকচাৰ বা অন্যান্য দিশত বহুতখিনি টকা চৰকাৰে ইয়াত ব্যয় কৰে, কিন্তু এই টকাবিলাকৰ সঠিক ৰূপায়ণ হৈছেনে নাই এটা সন্দেহৰ আৱৰ্তত। কাৰণ এই কলেজত এতিয়া 70 চনৰ পৰা আজিলৈকে প্ৰায় 54 বছৰ হ'ল, গল্ডেন জুবলি হৈ গৈছে, কিন্তু ইয়াত বাউণ্ডাৰী ৱাল এতিয়ালৈকে হেৰি হোৱা নাই আৰু এটা অৱহেলিত জেগাত অৱহেলিত জেগা যেন লাগিছে এই জেগাটো। গতিকে চৰকাৰে এই দিশত একো গুৰুত্ব দিয়া নাই যেন লাগিছে, উচ্চ শিক্ষা বিভাগে। গতিকে এই কলেজৰ এই ক্ষেত্ৰত অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অতি শীঘ্ৰে এই কলেজ পৰিদৰ্শন কৰি ইয়াৰ এটা নান্দনিক পৰিৱেশ গঢ়ি তুলিবলৈ আমি এজন
সচেতন ব্যক্তি হিচাপে আমি অনুৰোধ জনালোঁ।